মাৰ পৰা কোনো উপায় নোহোৱা হৈছে মোৰ। কি কৰোঁ বাৰু মাক? সঁচাকৈ একো এটা ক'বও নোৱাৰোঁ। টানকৈ ক'লেও মায়ে মনত দুখ পাব। মোৰ মানে সঁচাকৈ কৈছোঁ, ঘৰখনত থাকিবলৈ মোৰ মন নোযোৱা হৈছে। প্ৰথমতে সেয়া বিয়াক লৈ পেলাই ঘৰ তল ওপৰ লগালে। বিয়া পাতিলোঁ, ছোৱালীজনীক ঘৰলৈ আনিলোঁ, লোকৰ ঘৰৰ বোৱাৰী কৰি আমাৰ ঘৰলৈ আনিলোঁ। তাৰ পাছত নাতি লাগে, নাতি লাগে, নাতিনী এজনী সেয়া আহিলে পৃথিৱীখনলৈ। তাৰ পাছত এতিয়া গোটেই মানে কথাবিলাক মোকেই শুনাই থাকে। আৰু তাইকো ইমান অত্যাচাৰ কৰে, ইমান কথা শুনাই। সঁচাকৈ মা হৈছে কি বাৰু? ছোৱালীও আজিকালি যুগত যে ল'ৰাই যিখিনি কৰিব ছোৱালীয়েও সেই একেই কৰিব। মায়ে একেও বুজি নাপায়। মাক মুঠতে বংশৰ ৰক্ষাৰ কাৰণে অকল ল'ৰা লাগে। আৰে ল'ৰা নহ'লেও ছোৱালীয়েতো আজিকালি সকলো কৰিব পাৰে। কিয় এনেকুৱা কৰি থাকে মা বাৰু? মাৰ এই বয়স হৈছে যদিও কথাবোৰ অলপো বুজি নাপায়। আজিকালি যুগত ল'ৰা ছোৱালী কি পাৰ্থক্য আছে? মাৰ পৰা মুঠতে মোৰ উপায় নোহোৱা হৈছে। কি কৰোঁ বাৰু? আকৌ যদি মায়ে কৈ আছে আকৌ নাতি লাগে, নাতি লাগে, যদি আকৌ ছোৱালীয়ে হয় তেতিয়া কি কৰিম? ভগৱান, কিবা এটা ৰাস্তা তুমিয়েই দেখুওৱা আৰু। মোৰ নহ'লে এই ঘৰখনত থাকিবলৈ মোৰ মন নোযোৱা হৈছে। কোনোবা দিনা ঘৰৰ পৰা ওলাই গুচি যাম। ইমানেই মোৰ অশান্তি লাগিছে। সেই অফিচত থকাকণ সময় মোৰ যি ভাল লাগে আৰু ঘৰলৈ অহাৰ পাছত মানে কৈছোঁ নহয়, এইফালে পৰীৰ কথাই শুনিম নে মাৰ কথাই শুনিম? ইফালে ছোৱালীজনী আছেই। কি যে হ'ব নহয় ঘৰখনত। বন্ধু বান্ধৱীসকল, আপোনালোকে যে মোক ইমান মৰম দিছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু অন্তৰৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। সঁচাকৈ বৰ ভাল লাগে। আপোনালোকে যে মোক ইমান মৰম দিছে, ভাবিলেই ভাল লাগে। আৰু মেছেজবিলাক যে ইমান ধুনীয়া ধুনীয়াকৈ কৰে, আৰু ভাল লাগে জানেনে? সঁচাকৈ বহুত ভাল লাগে, বহুত ভাল লাগে। আপোনালোকৰ বাবেইতো মই ভিডিঅ' বনাই আছোঁ। যদি আৰু চাই ভাল লাগে আপোনালোকে মোক আৰু অলপমান আগবঢ়াব বুলি মোৰ বিশ্বাস আছে। তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। হেৰি, কি হ'ল? আজি অফিচ নাযায় নেকি? গাটো বেয়া নেকি? ছোৱালী গৈ স্কুলেই পালেগৈ চাগৈ। আপোনালৈ ৰৈ 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 মায়ে ব্ৰেকফাষ্ট কৰি দিলে। ব'লক আপুনিয়ে মই ব্ৰেকফাষ্টটো কৰি লওঁ। আৰু শুনকচোন, মায়ে যে সদায় সদায় মোক এটা কথাই শুনাই থাকে, বংশ ৰক্ষাৰ কাৰণে ল'ৰা এটা লাগে। কিয়নো কওকচোন? এনেকৈ কিয় শুনাই থাকে মায়ে বাৰু মোক কথাবিলাক? হাগে মানে মই কৈছোঁ নহয়, কথাবোৰ শুনি শুনি মোৰ কিবা মানে এইখন ঘৰত থাকিবলৈ মন নোযোৱা হৈছে। কিয় জানেনে? মায়ে সদায় মোক এইটো কথা শুনাই থাকে। আপুনি অফিচলৈ যোৱাৰ পাছত মোক যে কিমান কত বুজাই, কিমান কত কথা শুনাই, মানে মই কৈছোঁ নহয়, কিয় এনেকৈ থাকে মায়ে? মাক কোনে বাৰু এইবোৰ কথা শুনাই দিছে? আজিকালিৰ যুগত ল'ৰা ছোৱালী চব সমান। মাক এইটো কথা আমি বুজাব পৰা নাই। মায়ে বুজি পোৱা নাই কিয় বাৰু কওকচোন? আজিৰ যুগৰ মানে মাৰ আগৰ যুগৰ মানুহ, কিন্তু আজিকালিৰ যুগৰ লগত খাপ খুৱাই চলিবইতো লাগিব। মায়ে যে কি কি কথাবিলাক কৈ থাকে নহয়, কেতিয়াবা এনেকুৱা লাগে যেন এইখন ঘৰেৰে মই মাৰ ঘৰলৈ গুচি যামগৈ, এনেকুৱা লাগে জানেনে? তাকেইতো, কিনো ক'বা আৰু। মাৰ বয়সো হৈছে। মায়ে ভাবিছে বংশ ৰক্ষাৰ কাৰণে ল'ৰা এটা লাগে। মায়ে ভবাই নাই আগৰ যুগৰ মানুহ যে সেইবোৰ কথা কৈয়ে থাকিব। তুমি মাৰ কথাত হয় ভয় দি থাকিবা, একো নক'বা। আৰু শুনা, ঘৰলৈ যে যাম বুলি কৈছা, মই কি কি কৰি থাকিম ইয়াত? মোক কোনে ভাত ৰান্ধি দিব? মোক কোনে চাব? হ'ব হ'ব, ব'লক এতিয়া খাই লওঁগৈ, মোৰ বৰ ভোক লাগিছে। ৰূপালী, তই আহিলি হ'বলা। তহঁতৰ ঘৰৰ খবৰটো পাইছোঁ, বৰ ভাল লাগিছে, বৰ ভাল লাগিছে শুনি দেই। তাকেতো, আমাৰ কপালত আৰু সেইবোৰ নায়েই আৰু জাননে? তাকেতো খুইদেউ, মই বোলো সেই মাহেকীয়াৰ সকামটো পাতিব লাগে নহয়, মই আপোনাক মাতিবলৈ আহিছিলোঁ। আৰু আপোনাৰ বোৱাৰীকো ক'ব। হ'ব দিয়ক, আজিকালি আৰু কিনো আৰু, ল'ৰা ছোৱালী সমানেই। পিছে আৰু এটা কথা খুইদেউ, এই বংশ ৰক্ষাৰ কাৰণে ল'ৰা এটা লাগে। সেইটো আৰু মানুহে কয়হে, ল'ৰা ছোৱালী চব সমান। সকলো মিছা দেই, সকলো মিছা। চব এইবোৰ মুখেহে কয় আৰু জানেনে? এতিয়া চাওকচোন, সেই ছোৱালীজনী, আপোনালোকৰ নাতিনীৰ কথাই কৈছোঁ, ডাঙৰ হ'লে কিবা এইখন ঘৰতে থাকিব নেকি? লোকৰ ঘৰলৈ বিয়া দি নিদিব জানো? কেনেকৈ বাৰু একেই হ'ব কওকচোন? পঢ়াই শুনাই ডাঙৰ মানুহ খুৱাব, তাৰপৰা ভোককৈ হৈ লোকৰ ঘৰলৈ বিয়া দি দিব লাগিব। এতিয়া ল'ৰা পোৱালি এটা হ'লে ধৰক ঘৰখনত থাকিব, বোৱাৰী এজনী আনিব, কিমান ভাল হ'ব না? জানো পাই আপোনাৰ বোৱাৰী কিনো আৰু ক'ব নোৱাৰোঁ। একেলগেহে বিয়া পতা, সেয়াও এমাহৰ ইফাল সিফাল, সেয়াও এতিয়া আমাৰ দেখোন সেই বোৱাৰীয়ে ছোৱালী পায়ো এতিয়া ল'ৰা পালে। তেতিয়াহ'লে আপোনালোকৰ বোৱাৰীক ক'ব আপুনি আৰু পায়। তাকেইতো, মই কৈ কৈ ভাগৰিয়ে পৰিছোঁ। কি যে হ'ব আৰু, মই এইবোৰ নাতিৰ মুখ নেদেখাকৈয়ে মৰিম জাননে? আৰু কিনো কবি আৰু, ঘৰখনত মুঠতে আৰু সিহঁত হালৰ কথাহে চলে, মোৰনো কথা ক'ত চলিব? আপুনি ওলাই আহিলে। আপোনাৰ লোকৰ মানে বোৱাৰীৰ খবৰটো পাইছোঁ, ভাল লাগিছে শুনি পেলাই।
তাকেতো এই মই তোমাৰ হেৰি মাক বুজাইছোঁ, মায়ে কৈছে আমাৰ বোৱাৰীয়েহে ল'ৰা পালি এটা দিব নোৱাৰিলে এনেকৈ বুলি কৈছে। তাকে মই কৈছোঁ এই সময় যোৱা নাই নহয়, আজিকালি যুগত বোলো ল'ৰা ছোৱালী সমান এনেকৈ বুলি কৈছোঁ, বুজাইছোঁ। তাকে পাই বোৱাৰী হেৰি আমাৰ ঘৰত মানে সেই বোৱাৰীজনী মাহেকীয়া সেই সকামটো পাতিব লাগে যে, তাকে তোমালোকক দুইজনীকে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ, যাবা দেই আৰু ভালে কুশলে থাকা। মই তাকে খুৰীদেউক বুজাইছোঁ, বোলো হ'ব দিয়ক, আজিকালি যুগত আৰু ল'ৰা ছোৱালী চব সমানেই এনেকৈ বুলি কৈছোঁ। খুৰীদেউ হ'ব, আপুনি এইবোৰ চিন্তা কৰি নাথাকিব। পিছে মই কোৱাটো আকৌ অকণমান মানে ক'ব মানে আপুনি কি ক'ব বিচাৰিছে? মানে মাক যে ক'লে মই কোৱাটো ক'ব বুলি, মানে আপুনিও মাক কিবা শিকাইছে নেকি? নাই মই মানে হেৰি সেইদিনাখনিলে আমাৰ সকামখনত কিবা এটা ক'বলৈ কৈছে আকৌ। খুৰীদেউক তাকেতো যাওঁ দিয়া, হেৰি বহি থাকিলে মোৰ নহয় নহয় আকৌ। দেখিলানে এতিয়া চবেই মোক কয় যে আপোনালোকৰ বোৱাৰীয়ে সেই নাতি পোৱালি এটা দিব নোৱাৰে নেকি? ছোৱালীজনীকে সামৰি থৈছে নেকি? মোক চবেই কথা শুনাইছে। তুমি কিয় এনেকুৱা বাৰু? তুমি বুজি বাজি নাপোৱা নেকি? বোৱাৰী মোক হ'লে এই ঘৰখনৰ উত্তৰাধিকাৰী লাগিবই, মই কৈ দিছোঁ। মা, লোকৰ কথা শুনি আপুনি মোক কিয় কথা শুনাইছে বাৰু কওকচোন? কপালত যিটো আছে, ভগৱানে যিটো দিছে সেইটোহে হ'ব। আপুনি মই এনেই কাজিয়া কৰি মোক আপুনি কথা শুনে একো লাভ নাই মা। কথাবোৰ বুজিবলৈ চেষ্টা কৰক। আজিকালিৰ যুগত ল'ৰা ছোৱালী দুইটাই সমান। কিয় এনেকুৱা কৰি আছে আপুনি? বুজিও যে অবুজন হৈছে সেইটোহে মই আপোনাক বুজি পোৱা নাই। তাকেইতো কথা ক'লে এই আমুক কি বেয়া দেখিলা নাই কেনেকৈ উচেট মাৰি গুচি গ'ল। কথা ক'লে বেয়া, এই ইমানবোৰ সা সম্পত্তি মাটি বাৰী কোনে খাব? যদি উত্তৰাধিকাৰী এটাই নাথাকে এই মাটি বাৰী সম্পত্তিবোৰ কোনে খাব? মই বোৱাৰীজনীক ল'ৰাটোক বুজাই হাৰি গৈছোঁ। সিহঁতে কয় ছোৱালীজনীয়েই হ'ব, ল'ৰা ছোৱালী দুইটাই সমান। ছোৱালীজনীক আজি তহঁতে যেনেকৈ মৰম কৰিছ, পঢ়ুৱাই শুনোৱাই ডাঙৰ মানুহ কৰাবি, চাকৰি কৰি দিয়াবি, তাৰপাছত লোকৰ গ'লে ভাউচকৈ গুচি যাব। তাৰপাছত তহঁতক চাবলৈতো নাহে। কথাও যে কয় আৰু আজিকালিৰ যুগত ভালটো ভালটো ক'লেও আজিকালি মানুহে বেয়াহে বুজে। বোৱাৰীজনীক কৈ মুখৰ এচাল গ'ল। এতিয়া বাৰু ভাল খবৰটো ঘৰখনলৈ আহিছে। ভগৱানে ভালে কুশলে এই ল'ৰা পোৱালি এটা দিলেই হ'ল আৰু দেই, সেইটোৱেই ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা। যদি ভগৱানে মোক ল'ৰা পোৱালি এটা দিয়ে নহয়, মই ভগৱানৰ ওচৰত ডাঙৰকৈ এখন শৰাই আগবঢ়াম, তেতিয়াহে ভগৱানে মোৰ কথা শুনিব। ভাল লাগিছে সঁচাকৈ। ভগৱানে মুঠতে মোক নাতি পোৱালি এটা দিলেই হ'ল আৰু দেই, সেইটোহে মোক লাগে আৰু পাই। বোৱাৰী এই তুমি কাম বন নকৰিবা, মই আছোঁ নহয়, মই কৰিম। এই হেৰি কাম কৰা মানুহ এজনীকো মাতি দিম, তুমি চিন্তা নকৰিবা। শাহুৱেকে পৰীক আকৌ মাক খোৱা দেখি বহুত ভাল পাইছে। শাহুৱেকে ভাবিছে এইবাৰ ল'ৰা সন্তান হ'বই হ'ব, আৰু ভগৱানক পূৰা প্ৰাৰ্থনা কৰিছে। ইফালে যেনেকৈ দিন চাপি আহিছে, পৰিও ভয়ত জিয় নাই, কাৰণ আকৌ যদি ছোৱালী হয় শাহুৱেকে তাইক কথা শুনাই থাকিব। বাইদেউ আপুনি কিয় উঠি আহিলেনো? কিবা লাগে যদি মোকেই কোৱা হ'লে ভাল আছিলে। ডাঙৰ বাইদেৱে দেখিলে মোকহে গালি পাৰিব, এনেকৈ আপুনি পাকঘৰলৈ অহা দেখিলে। নাই জুৰি, মোৰ এই চাহ একাপ খাবলৈ মন গৈছিলে, সেইবাবে উঠি আহিলোঁ। এনেকৈ বিচনাত পৰি থকাটো ভাল নহয় নহয়, আৰু এতিয়া ডাক্তৰে পাৰে মানে খোজকাঢ়িবলৈ কৈছে। এনেকৈ বিচনাত পৰি কিমান থাকিম আৰু, আমনি লাগে নহয়। জুৰিও, মোৰ এটা কথা বৰ ভয় লাগিছে জানানে? এইবাৰো যদি আকৌ মোৰ কইনা সন্তানেই হয় তেতিয়াহ'লে কি হ'ব বাৰু? মোৰ এইটো চিন্তাই দিন ৰাত খাই মাৰিছে। দেখিছাই নহয় মাক কেনেকৈ আছে। ভাবিছোঁ ভগৱানে এইবাৰ মাৰ কথাটো শুনিলেই হ'ল আৰু এইখন ঘৰলৈ ল'ৰা পোৱালি এটা আনি দিলেই হ'ল আৰু মাৰ সুখৰ কাৰণে। মোৰ বৰ ভয় লাগি আছে, কি বা হয়। বৌ, ভয় কৰিনো কি লাভটো আছে কওকচোন? ভগৱানে যিটো দিছে সেইটোহে হ'ব। আমি বিচৰা ধৰণে ভগৱানে জানো দিব আমাক? কেতিয়াও নিদিয়ে। আৰু কপালত মানুহৰ যিটো আছে সেইটোহে হ'ব। এনেই আমি চিন্তা কৰি একো লাভ নাই বৌ। তাকেইতো জুৰি, মই বুজি পাইছোঁ, কিন্তু মাক কোনে বুজাব কোৱা? আজিকালিৰ যুগত ল'ৰা ছোৱালী দুইটাই সমান, দুইটাই পঢ়াৰ ক্ষেত্ৰত সমানেই আগবাঢ়িছে নহয়নে? কিন্তু সেই কথাটো মাক কোনে বুজাব? ইমান বুজাইছোঁ বুজি নাপায়ো, সেইটোৱে মোৰ ভয় হৈছে। আকৌ যদি মোৰ ছোৱালী সন্তানেই হয় তেতিয়াহ'লে মোৰ কি হ'ব বাৰু? কি দশা হ'ব সেই কথাটোৱে মই ভাবি আছোঁ জানা। আপুনি চিন্তা কৰি নাথাকিব, যি হ'বলগীয়া আছে সেয়া চব তেৰাৰ হাতত। আমিনো কি কৰিম বাৰু কওকচোন? হ'ব আৰু কিবা এটা ভাবি এতিয়া একো লাভ নাই। হ'ব বাৰু, মই আপোনাক চাহকাপেই বনাই দিওঁ। মুঠতে মোৰ ঘৰখনত এজনী কুলক্ষণী অমংগলীয়া সোমালেহি। মই যিটো বিচৰা নাছিলোঁ আকৌ সেইটোৱেই হ'ল। তাই সেই
সেই কন্যা সন্তানেই জন্ম হ'ল। মই মানে কৈছোঁ নহয়, সঁচাকৈ এইজনী কুলক্ষণী, এইজনীক মই মোৰ ঘৰৰ পৰা খেদি পঠিয়াব লাগিব, গতিয়াই বাহিৰ কৰি পঠিয়াব লাগিব। সেই ছোৱালী দুজনীৰ সৈতে তাই য'ত যায় যি কৰে কৰি থাকিবগৈ। সেই দুইজনীকে আৰু সেই তিনিজনীক মাক জীয়েক দুইজনীকে এইখন ঘৰত ৰখাত নাই মই। এনেই অবাবত সিহঁতৰ লগত পইচা খৰচ কৰাত নাই। মোৰ ল'ৰাটোৰ পইচা গছ লাগিছে নেকি? যে জোকাৰি দিলে সিহঁত তিনিজনীক খৰচ কৰি কৰি খুৱাই থাকিবলৈ কোনো দৰকাৰ নাই। এই তিনিওজনীকে মই খেদিব লাগিব এইখন ঘৰৰ পৰা, আৰু মোৰ ল'ৰাটোলৈ এজনী ভাল বোৱাৰী এইখন ঘৰলৈ আনিব লাগিব, যাতে তাই মোক এটাল মানে নাতিৰ সন্তানৰ মুখ দেখুৱাব পাৰে। নাই, মই কোন, এই আমুকি কোন এতিয়ালৈকে তাই চিনি পোৱা নাই। মই এইখন ঘৰৰ পৰা তিনিওজনীকে গতিয়াই উলিয়াই দিম। দেখা নাই ছোৱালী জন্ম দিবলৈ কুলক্ষণী অমংগলীয়া যেনি কৰবাৰ। মা, কি হ'ল? তোমাৰ নাতিনীক নোচোৱাগৈ নেকি? তুমি যে ৰুমত সোমালাহি ফোফাই কিয়? সেই অমংগলীয়াজনী আকৌ কন্যা সন্তান জন্ম নি আনিছে, মই চাবগৈ লাগে? কি কথা ক'বলৈ আহিছ? সেইজনীক সেই চিভিলৰ ডাষ্টবিনতে পেলাই থৈ আহিব লাগিছিলে। কিয় আনিলি এইখন ঘৰলৈ? কিয় তাই মই মুখ চাম সেই কুলক্ষণী অমংগলীয়াবিলাকৰ? আৰু এটা তই কাণ পাতি শুনি ৰ, তোলে মই দ্বিতীয় বিবাহ কৰাম, কাৰণ মোক এইখন ঘৰত উত্তৰাধিকাৰী লাগে। শুনিলি নহয়? তাকে নহ'বলৈ হ'লে মই ঘৰ উলট পালত লগাই দিম, কৈ দিছোঁ হ'লে। আৰু এই তিনিজনীক মাক জীয়েক দুইজনীকে এইখন ঘৰৰ পৰা মই গতিয়াই উলিয়াই পঠিয়াম। সিহঁতক এইখন ঘৰত স্থান নাই সিহঁতৰ বাবে, বুজিলি? তাই যেতিয়া মোক উত্তৰাধিকাৰী এটা দিব নোৱাৰিলে, তাইক মই এইখন ঘৰত খুৱাই পিন্ধাই ৰাখিবলৈ মোৰ কোনো প্ৰয়োজন নাই। আৰু তোৰ সেই কষ্টৰ ধনবোৰ অথলৈ যাবলৈ দিয়াত নাই মই। তই টকাৰ গছ ৰুই থোৱা নাই নহয় যে জোকাৰিলে সৰি পৰিব, সিহঁতক খুৱাই পিন্ধাই এইখন ঘৰত ৰখাবি। আৰু কোনো প্ৰয়োজন নাই সেই দুইজনীকে তই বহুৱাই কোনোৱে ডাঙৰ মানুহ কৰাবলৈ। সেইকাৰণে মই ভাবিছোঁ সিহঁত তিনিওজনীকে এইখন ঘৰৰ পৰা খেদি পঠিয়াম। যি কৰে, য'ত যায়, যেনেকৈ থাকে, মোৰ কোনো প্ৰয়োজন নাই, মোৰ কোনো আহে নাযায়, বুজিলি? সিহঁতক মই এইখন ঘৰৰ পৰা খেদি পঠিয়াম বুলি কৈছোঁ যেতিয়া পঠিয়ামেই। মা, কি কথা ক'বলৈ আহিছা তুমি? কি কথা কৈছা তুমি নিজেই গম পোৱা নে? সিহঁত তিনিজনীক ক'লৈ যাব? তুমি এইটো তাইক মোৰ বাবে চাই মেলি বিয়া পাতি আনিছিলা। এতিয়া তাই কইনা সন্তান জন্ম দিয়াৰ বাবে তাইক তুমি এইখন ঘৰৰ পৰা উলিয়াই দিবা? নাই মা, মই এইটো হ'বলৈ কেতিয়াও নিদিওঁ। আৰু চোৱা, মই নমৰালৈকে পৰীকেই ভাল পাই থাকিম, আৰু পৰীৰ মোৰ পত্নী, মই তেওঁলোকৰ লগতেই থাকিম। আৰু তেওঁলোকক মই এইখন ঘৰৰ পৰা যাবলৈ নিদিওঁ, কাৰণ সেয়া সন্তান মোৰো সন্তান। মা, তোমাৰ নাতিনী হয়, ছোৱালী সন্তান হ'ল কি হ'ল? তোমাৰোতো নাতিনী, এইখন ঘৰৰতো সন্তান, এইখন ঘৰৰতো উত্তৰাধিকাৰী নহয় জানো? মা, তুমি তেনেকৈ ক'লে নহ'ব। মই দ্বিতীয় বিবাহ কোনো পধ্যেই নকৰাওঁ, চাই থাকিবা। তেনেকৈ নকৰা, ময়ো চাই ল'ম। যদি তই দ্বিতীয় বিবাহ নকৰাও, মাৰৰ মৰা মুখ দেখিবি, বুজিলি নহয়? মা, কি কথা ক'বলৈ আহিছা তুমি? এনেকৈ এদিন দুদিন কৰি বছৰ পাৰ হৈ গ'ল, কিন্তু পৰী শাহুৱেকে পৰীক কথা শুনাবলৈ এৰি নিদিলে। তাইক বাৰে প্ৰতি খোজে প্ৰতি কথাই শুনাই থাকে। আগতকৈ তাইক অত্যাচাৰ কৰিবলৈ বেছিকৈহে ল'লে। আৰু নিজৰ ল'ৰাটো নথকাৰ সময়ত পৰীক বৰ কষ্ট দিয়ে, খাবলৈ একো নিদিয়ে, আৰু ছোৱালীকেইজনীকো খুৱাবলৈ একোৱেই নিদিয়ে। মুঠতে শাহুৱেকে পাকঘৰখনত তলা লগাই থৈ দিয়ে। এনেকৈ এদিন দুদিনকৈ বছৰ বাগৰি গ'ল। শুনিছা নাই? ছোৱালী, ক'ত আছ তই? এইফালে আছোন। মা, মাতিছিলে নেকি? মই কাম এটা কৰি আছিলোঁ। কওকচোন, কিয় মাতিছিলে? তোক মই কিয় মাতিছিলোঁ শুন। তই মোকতো উত্তৰাধিকাৰী নাতি এটা মোক দিব নোৱাৰিলি, নাতিৰ মুখ এটা মোক দেখুৱাব নোৱাৰিলি। তোৰ সেই কুলক্ষণী ছোৱালী দুজনীৰ লগত তই এইখন ঘৰৰ পৰা ভালে ভালে ওলাই যা। মোৰ এই সা সম্পত্তি, অজস্ৰ মোৰ সম্পত্তি আছে, এইবোৰ কোনে খাব? মোৰ বংশৰ ৰক্ষাৰ বাবে তইতো মোক নাতি এটা দিব নোৱাৰিলি। সেইকাৰণে তোৰ ভালৰ হকে মই গতিয়াই নিদিয়াৰ আগতেই তই এইখন ঘৰৰ পৰা ওলাই যা, তোৰ সেই কুলক্ষণী ছোৱালী দুজনীক লৈ, বুজিলি নহয়? ভালে ভালে ওলাই যাবলৈ কৈছোঁ, নহ'লে কথা বেয়া হ'ব। কিন্তু মা, মই এনেকৈ ইমান সৰু সৰু ছোৱালী দুজনীক লৈ ক'লৈ ওলাই যাম? মা, আপুনি তেনেকুৱা নিষ্ঠুৰ নহ'ব। মা, মই আপোনাৰ ভৰিত ধৰিছোঁ, আপুনি মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিব। মা, আজিকালিৰ যুগত ছোৱালীৰ ল'ৰাৰ মাজত কি পাৰ্থক্য আছে? আপুনি অকণমান বুজিবলৈ চেষ্টা কৰক। মা, এখেত আহক, এখেত আহিলে মোক যদি ওলাই যাবলৈ কয় মই ওলাই যাম, কিন্তু মই এখেত নহালৈকে নেযাওঁ। মা, এখেতে মোক বেয়া পাব।
কি কৈছ তই? এখেত মই মোৰ ল'ৰাক কেনেকৈ কি কথা ক'ব লাগে মই জানো নহয়। তোক মই ভালে ভালে এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছোঁ। ভালে ভালে এইখন ঘৰৰ পৰা ওলাই যা, নহ'লে কথা বেয়া হ'ব, মই কৈ দিছোঁ হ'লে। আৰু শুন, তোক চোঁচৰাই নি ৰাস্তাত নেপেলোৱাৰ আগতেই ইয়াৰ পৰা তই ভালে ভালে ওলাই যা। মই মোৰ ল'ৰাক কি কেনেকৈ ক'ব লাগে মই সকলো ক'ম। তোৰ দৰে এজনী কুলক্ষণীয়া অমংগলীয়া বোৱাৰী মোক নালাগে। মই মোৰ ল'ৰাৰ বাবে এই বংশৰ ৰক্ষা কৰা এজনী বোৱাৰী আনিম। তই যা এইখন ঘৰৰ পৰা মুঠতে। মোৰ ল'ৰাৰ আগত এটা শব্দ নকবি আৰু তাক কোনো দিনেই তই কণ্টেক্ট কৰাৰ চেষ্টা নকৰিবি, বুজিলি নহয়? আৰু তই যদি তাক কেনেবাকৈ এইবোৰ কথা ক'বলৈ হয়, মোতকৈ আৰু বেয়া মানুহ এই পৃথিৱীত কোনো নোলাব। মই যি কৰি দিম তই ভাবিব নোৱাৰা এটা কাম কৰিম, বুজিলি নহয়? ওলাই যা ভালে ভালে এইখন ঘৰৰ পৰা, মই তোক কৈছোঁ নে নাই? মা, তেনেকুৱা কাম নকৰিব মা, ইমান নিষ্ঠুৰ নহ'ব আমাৰ প্ৰতি। অকণমান দয়া কৰক মা। মই ইমান সৰু সৰু ছোৱালী দুজনীক লৈ মই ক'লৈ যাম মা? এবাৰ ভাবক, সেই ছোৱালী দুজনীতো আপোনাৰ নাতি নহয় জানো? ছোৱালী হোৱাৰ বাবে আপুনি সিহঁতক দেখিবই নোৱাৰে। মা, আমাৰ প্ৰতি দয়া কৰক মা, আপোনাৰ ভৰিত ধৰিছোঁ। তোক মই ভালে ভালে কৈ থকা দেখি তই চল পাইছ। মই তোক ভালদৰে কৈ আছোঁ, সেইদৰে তই ভালে ভালে এইখন ঘৰৰ পৰা ওলাই যা। মই তোক গতিয়াই উলিয়াই নিদিয়াৰ আগত তই এইখন ঘৰৰ পৰা ওলাই যা। মোক বাধ্য নকৰাবি, তোক এইখন ঘৰৰ পৰা চোঁচৰাই উলিয়াই পঠিয়াবলৈ মোক বাধ্য নকৰাবি, শুনিলি নহয়? ভালে ভালে এতিয়াই এইখন ঘৰৰ পৰা এই মুহূৰ্ততে ওলাই যা বুলি মই কৈছোঁ নহয় তোক। মা, মই তোক যি কৈছোঁ সেয়া শুন। তহঁতৰ দৰে তিনিজনী কুলক্ষণী মুখ আৰু মই চাব নিবিচাৰোঁ। ওলাই যা ভালে ভালে এইখন ঘৰৰ পৰা। মা, আমাৰ আইতাজনী ভাল নহয় ন মা? আমি ছোৱালী হোৱাৰ বাবে আইতাই আমাক দেখিবই নোৱাৰে, সেইবাবে ঘৰৰ পৰা উলিয়াই দিছে ন? মাজনী, হ'ব দে, তেনেকৈ ক'ব নেপায় নহয়, হাজাৰ হ'লেও আইতাৰ। কিনো কবি আৰু, ব'ল অ' মাজনী, দেউতা নহাৰ আগতে এইখন ঘৰৰ পৰা আমি ওলাই যাওঁ। নহ'লে কথা বেয়া হ'ব বুলি আইতাই কোৱা নুশুনিলি। ব'ল, যেনেকৈ পাৰোঁ যি পাৰোঁ থাকিম মুঠতে। তহঁত দুজনীয়ে মোক আমনি নকৰিবি দেই মাজনী। ব'ল এতিয়া যাওঁগৈ। এইফালে পৰী আৰু ছোৱালী দুজনী বেলেগ এখন ঠাইলৈ গুচি আহিলে। পৰীয়ে মানুহৰ ঘৰত কাম বিচাৰি কাম কৰিবলৈ ল'লে। তাই দিন ৰাত একাকাৰ কৰি কাম কৰিছে আৰু ছোৱালীকেইজনীক ভাল মানুহ কৰিম বুলি মনতে ভাবি লৈছে। ডাঙৰ মাজনী, সৰু মাজনী, এইফালে আহা, মই আহিলো নহয়। ক'ত আছা তোমালোক? আহা আহা, সোনকালে আহা, মই তোমালোকলৈ কি আনিছো চোৱাহিচোন। বোপাই, তই যিমানে নিচিয় কিয়, তোৰ মাজনী দুইজনী নাহে জাননে? মই বোৱাৰীক ইমান ভৰিয়ে হাতে ধৰিলো বোলো নাযাবাচোন, সি আহি পকি নাই। ডাঙৰ এখন গাড়ীত উঠি পেলাই গুচি গ'ল। সেইটো মানুহ কোন আছিলে মই নাজানো দেই। মই গাড়ীৰ ওচৰলৈকে গ'লো সিহঁতক ৰখাবলৈ, কিন্তু নাই। মাক জীয়েক দুইজনী সেই গাড়ীখনত উঠি গুচি গ'ল। কলৈ গ'ল মানে মই সুধি নোৱাৰিলো। মই ক'লো বোলো কৈ থৈ যোৱা, মোৰ বোপাই আহিলে মই ক'ব লাগিব নহয়। নাই, নক'লে আজিলৈকে মাক জীয়েক ঘৰ আহি নেপালেহি জাননে? নাই নাই, পৰীয়ে এনেকুৱা কাম কৰিব নোৱাৰে। পৰীক মই সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ, তাইৰ ওপৰত মোৰ বিশ্বাস আছে। তাই এনেকুৱা ছোৱালী নহয়। কিজানি তুমি মোৰ মানুহজনী আৰু মোৰ মৰমৰ মাজনী দুইজনীকে এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিয়া নাই নেকি বাৰু? তুমিয়ে কিজানি পঠিয়াইছা যেন লাগিছে মা। কাৰণ তুমি সদায় পৰীক এটা কথাই শুনাই থাকা যে মোৰ ল'ৰা নাতি এটা দিব নোৱাৰিলি। মোৰ তোমাৰ ওপৰতহে সন্দেহ হৈছে। পৰী এনেকৈ নাযায়। মই মানি ল'ব নোৱাৰো মা। মই নথকাৰ সুযোগত তুমি মোৰ মানুহজনী আৰু মোৰ মৰমৰ ছোৱালী দুজনীক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালা মা। সেয়া তোমাৰ বোৱাৰী আৰু নাতিনী আছিলে। তুমি সঁচাকৈ মানে মই একো ধৰিবই পৰা নাই। কলৈ গ'ল, কেনেকৈ গ'ল, ক'ত আছে, কি খাইছে? মা, কেনেবাকে যদি তুমি খেদা বুলি মই গম পাওঁ, চাবা কিন্তু কথা বহুত বেয়া হ'ব। মইহে খেদিলো এতিয়া, মোকে দে দুখটো, মাৰৰ ওপৰতে দে দুখটো। ঘৈণীয়েৰে মৰমতে বান্ধি ৰাখিলে, তোক চকুকেইটা বান্ধি থলে, মাৰক এতিয়া চিনি নোপোৱা হলি। এনেকৈ মাকে পুতেকক মিছাকৈ ক'লে, কিন্তু পুতেকে মাকক বিশ্বাস কৰিব পৰা নাছিলে। কাৰণ মাকে আগৰ পৰাই নাতি সন্তান মানে ল'ৰা লাগে বুলি কৈ আছিলে। সেইকাৰণে মানে পুতেকে
নাতিনী দুজনীক আৰু মানুহজনীক খেদিলে বুলি পুতেকে ভাবি ল'লে আৰু মাককো তেনেকৈ সি ভালকৈ নমতা হ'ল। ইফালে মাকে তাক কৈ আছে যে দ্বিতীয় বিবাহ কৰাবলৈ সি কোনো পধ্যে মান্তি নহয় আৰু সি দ্বিতীয় বিবাহ নকৰালেও। ইফালে পৰিয়ে লোকৰ ঘৰে ঘৰে কাম কৰি কৰি নিজৰ ছোৱালীকেইজনীক মানুহ বনালে। ডাঙৰজনী পুলিচ বিষয়া হ'ল আৰু সৰুজনী ডক্টৰনী হ'ল। আপুনি ইয়াত কেনেকৈ? অতদিনে আপোনাৰ এবাৰো আমালৈ মনত পৰা নাছিলেনে? এবাৰো আপুনি আমাক বিচাৰ কুচাৰ নকৰিলেনে বাৰু? মই সদায় লোকৰ ঘৰত কাম কৰিবলৈ যাওঁতেনে টিভিত চাওঁ, কেনেবাকৈ আমাক বিচাৰি কিবা বাতৰি দিছে নেকি? নাই, কোনো কণ্টেক্ট নাই। আজি ইয়াত আপুনি কেনেকৈ ওলালেহি? পৰি, মোক ক্ষমা কৰি দিবা তুমি। মই তোমাক বিচাৰি হাহাকাৰ লগালো, কিন্তু মই ক'তো বিচাৰি নেপালো। মই ভাগৰি পৰিলোগে তোমালোকক বিচাৰি বিচাৰি। কিন্তু মই তোমালোক উভতি যাবা বুলি ৰৈ আছিলো। সিদিনা মাজনী দুইজনীকে টিভিত দেখি মই কান্দি কান্দি পগলাৰ দৰে হৈছিলো। আৰু আৰু মায়ে কি কৈছে জানা? মোৰেই ভুল আছিল সকলো। তই তাইক লৈ আহগৈ, মোৰ নাতিনী দুজনীক চাইহে মই মৰিম। আৰু মাৰো বেমাৰ হ'ল, বিচনাত পৰি আছে, তোমালোকক চাব বিচাৰিছে, সেইবাবে মই তোমালোকক নিবলৈ আহিছো। কিন্তু এতিয়া আমি কেনেকৈ যাম? মানে মায়েতো সেইখন ঘৰৰ পৰা আমাক উলিয়াই পঠিয়াইছিলে, নিজেই সেইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালে। কিন্তু এতিয়া আমি সেইখন ঘৰত কেনেকৈ যাম? মোৰ মনে সেইখন ঘৰলৈ যাবলৈ নিবিচাৰোঁ। কাৰণ অতদিনে মই ইমান কষ্ট কৰি মেলি ছোৱালী দুজনীক ডাঙৰ দীঘল কৰালোঁ, পঢ়াই শুনাই মানুহ কৰালোঁ। এতিয়া আপোনালোকক আমাৰ প্ৰয়োজন হৈছে নহয়নে? সেইবাবে আমাক বিচাৰি আহিছে। কিন্তু আপোনাকনো কৈ কি লাভ হ'ব? মায়ে আমাক যিখিনি কৰিলে মই মৰাৰ আগ মুহূৰ্তলৈকে নাপাহৰোঁ। মই সেই সৰু সৰু ছোৱালী দুজনীক লৈ অনাই বনাই ঘূৰি ফুৰিছিলোঁ। মোক আশ্ৰয় দিয়া মানুহ ঘৰক মই তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। সঁচাকৈ তেওঁলোক বহুত ভাল মানুহ আছিলে। সেইবাবে আজি মই ছোৱালী দুজনীক মানুহ কৰাব পাৰিলোঁ। কিন্তু মায়ে আমাৰ লগত তেনেকুৱা কৰিব নালাগিছিলে। মোৰ ছোৱালী হ'ল কি হ'ল, আজি সিহঁতেই দেশৰ নাম উজ্বলাইছে। আপোনাক কৈনো কি লাভ হ'ব? পিছে মই মোৰ ছোৱালী দুজনী যাওঁ বুলি ক'লেহে মই যাম, নহ'লে মই নাযাওঁ। পৰি, ইমান অহংকাৰী নহবা। তুমি মোৰ বাবে মোৰ মুখলৈ চাই যাব লাগিব, মোৰ মাৰ ওচৰলৈ। নহ'লে মাৰ আত্মাই শান্তি নাপাব। অকল তোমালোকক চাবলৈ মা ৰৈ আছে। ব'লা, শেষবাৰৰ বাবে মাক মুখখন দেখাই থৈ আহাগৈ। মায়ে মোক সকলো কথা ক'লে, মায়ে ভুলো স্বীকাৰ কৰিলে, আৰু এতিয়া নাতিনী দুইজনীক চাব বিচাৰিছে, লগতে তোমাকো। ব'লা, মাৰ শেষ ইচ্ছা পূৰণ কৰা। পৰি, প্লিজ আগৰ কথা পাহৰি যোৱা। ব'লাচোন, মই তোমাক অনুৰোধ কৰিছো, আৰু কি কৰিব লাগে কোৱা, মই তাকেই কৰিম। হ'ব দিয়ক, মাৰ ওচৰৰ পৰা আমি এপাক আহিমগৈ। অজয় আহি পেলাই এদিন পৰিহঁতৰ ঘৰ ওলালেহি। পৰিয়েতো বিচুটিয়েই খালে, আৰু পৰিয়ে সকলো কথা ক'লে, আৰু অজয়ো ক'লে যে মায়ে মোক সকলো কথা ক'লে। পৰিৰ ছোৱালী দুইজনীক লৈ পেলাই শাহুৱেকৰ ওচৰ পালেগৈ। শাহুৱেকো কান্দি কান্দি পৰিক ক্ষমা খুজিলে, আৰু ছোৱালী দুইজনীকো ক্ষমা খুজিলে। সিহঁতক ভালকৈ থাকিবলৈ কৈ পেলাই শাহুৱেক ঢুকাই থাকিলে। এনেকৈ আমাৰ ভিডিঅ'টো সমাপ্ত মাৰিলোঁ। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।